আপোনালোকে ইনকাম সাৰ্টিফিকেট কেনেকৈ বনাব, ইনকাম সাৰ্টিফিকেট বনাবৰ কাৰণে কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ এপ্লাইটো ক'ত কৰিব আৰু ইনকাম সাৰ্টিফিকেট বনাবৰ কাৰণে আপোনালোকে কোনটো ৱেবছাইটত আহিব লাগিব আৰু আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম। আৰু যদি আপোনালোকে আমাৰ এই চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়া ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে এটা শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি দিব, ঠিক আছে। মই দেখুৱাই আছোঁ ইনকাম সাৰ্টিফিকেটৰ এপ্লাই আপোনালোকে কেনেকৈ কৰিব। প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব সেৱা সেতু। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা হোম পেজ আহি যাব। ইয়াত আপুনি সেৱা সেতু হোমত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পেজ খোল খাই যাব, ঠিক আছে। হোম পেজটো এনেকৈ খোল খাই যাব, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে ৰাইট সাইড কৰ্নাৰত আপোনাৰ লগইন আৰু ৰেজিষ্টাৰৰ এটা অপশ্যন আহি আছে, ঠিক আছে। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত বহুতকেইটা অপশ্যন পাই যাব। ইয়াত আপুনি প্ৰথমত চিটিজেন যিটো আছে চিটিজেন অপশ্যনত আপুনি ক্লিক কৰিব। চিটিজেনত ক্লিক কৰাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব, ঠিক আছে। ইয়াত আপোনালোকে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আগৰ পৰাই ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড মাৰি পেলাই লগইন হৈ যাব। আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকৰ লগইন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আপোনালোকক দেখুৱাইছোঁ। ইয়াত আপুনি মোবাইল নাম্বাৰটো দিব, OTP ক্লিক কৰিব। OTP অহাৰ পিছত আপুনি আপোনাৰ গ্ৰিভেন্স নেম যাৰ নামত এপ্লাই কৰিব তাৰ নামটো লিখি দিব, তাৰ জেণ্ডাৰ দিব, ডেট অফ বাৰ্থ দিব। পাৰ্চনেল মেছেজ আপুনি যদি দিব বিচাৰে কিবা দিব, যদি দিব বিচাৰে না তেতিয়া দিব নালাগে। আপুনি আপোনাৰ নামটো চিম্পলি ইয়াত লিখি দিব। তাৰপিছত আপুনি ইউজাৰ নেম আৰু পাছৱৰ্ড, ইউজাৰ নেমত আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিব আৰু পাছৱৰ্ডটো আপোনাৰ নিজৰ মতে বনাই ল'ব। তাৰপিছত আপুনি আই কনচাৰ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যনছত চিলেক্ট কৰিব আৰু চাইন আপত ক্লিক কৰি দিব আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তাৰপিছত আপুনি লগইন কৰিব লাগিব। আপুনি লগইনত ক্লিক কৰিব। ইয়াত আপুনি চিটিজেন অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এই প্ৰমাণৰ অথেণ্টিকেশ্যন পেজটো এনেকৈ আহি যাব। ইয়াত ইউজাৰ নেমটো মাৰিব, অৰ্থাৎ আপোনাৰ ইউজাৰ নেমটো আপুনি মোবাইল নাম্বাৰটো দিব। সেই মোবাইল নাম্বাৰ মাৰাৰ পিছত আপোনাৰ পাছৱৰ্ডটো মাৰিব। মাৰাৰ পিছত আপুনি আই কনচাৰ্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ চাইন ইনৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। আপোনাৰ পেজখন এনেকৈ খোল খাই যাব। ইয়াত আপুনি চিম্পলি স্কিপ কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি কি কৰিব লাগিব, ৰাইট সাইড কৰ্নাৰত আপোনালোকে দেখা পাইছে টাস্ক বাৰত বহুতকেইটা অপশ্যন এনেকৈ আহি আছে। ইয়াত আপুনি ছাৰ্ভিচ অপশ্যনত আপুনি ক্লিক কৰিব। ছাৰ্ভিচ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকৈ লিষ্ট অফ ছাৰ্ভিচৰ অপশ্যনখিনি এনেকৈ আহি যাব, ঠিক আছে। ইয়াত আপোনালোকে কি কৰিব, আপোনালোকে যিহেতু ইনকাম সাৰ্টিফিকেটৰ এপ্লাই কৰিব তাৰ কাৰণে আপুনি ইয়াত চিম্পলি ইনকাম বুলি লিখিব, ঠিক আছে। ইনকাম বুলি লিখিব। ইনকাম বুলি লিখাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট। ইয়াত আপুনি এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ৰিকুৱাৰমেণ্টত আপুনি যদি আহে আপোনাৰ কি ডকুমেণ্টছ লাগিব, ইয়াত আপোনাৰ এড্ৰেছ প্ৰুফ, আইডেণ্টি প্ৰুফ, লেণ্ড ৰেভিনিউ ৰিচিপ্ট, চেলাৰী শ্লিপ অপশ্যনেল যদি আছে দিব, যদি নাই তেতিয়া দিব নালাগে। এনি আদাৰ ডকুমেণ্টছ আপোনাৰ অপশ্যনেল হয়। আৰু আপলোড স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম। তাৰপিছত আপুনি আহিব এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট। আপুনি এপ্লাই নাওত ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ফৰ্ম খোল খাই যাব। তাত আপুনি কি কৰিব, চিম্পলি স্ক্ৰল ডাউন কৰি তলত আহিব। ভাষাটো আপুনি ইংলিছ ৰাখিব দিব, ঠিক আছে। ইয়াত আপোনাৰ এপ্লিকেণ্ট নেমটো আপুনি লিখিব। তাৰপিছত এপ্লিকেণ্ট জেণ্ডাৰটো দিব। তাৰপিছত এপ্লিকেণ্টৰ পিতাৰ নাম কি হয় আপোনালোকে সেইটো দিব। যদি মানুহজন আছে তেতিয়াহ'লে আপোনাৰ লেট দিব নালাগে, যদি মানুহজন নাই তেতিয়াহ'লে লেট দিব। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইয়াত মোবাইল নাম্বাৰ যিটো দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই মোবাইল নাম্বাৰটো আহিব। ইমেইলটো অপশ্যনেল হয়, যদি দিব বিচাৰে তেতিয়া দিব। পান নাম্বাৰ অপশ্যনেল হয়, দিব বিচাৰিলে দিব। তাৰপিছত ৰিলেশ্যনশ্বিপটো আপোনাৰ কি হয়, চন অফ নে ডটাৰ অফ নে ৱাইফ অফ নে হাজবেণ্ড অফ, আপোনাৰ ৰিলেশ্যনশ্বিপটো দিব। তাৰপিছত আপোনাৰ ৰিলেটিভছ নেমটো আপুনি দিব ইয়াত, ঠিক আছে। মানুহজন আছেনে নাই, যদি নাই তেতিয়াহ'লে লেট দিব, যদি আছে তেতিয়াহ'লে আপুনি চিলেক্ট কৰি পেলাই মিষ্টাৰ মেছেজ শ্ৰী SMT যিটো হয় সেইটো আপুনি দিব। আৰু চ'ৰ্চ অফ ইনকামত আপুনি আহিব। আপুনি যদি খেতি কৰে তেতিয়াহ'লে আপুনি কাল্টিভেশ্যন দিব, আৰু যদি আপুনি লেবাৰ হয় বা বিজনেছ কৰিছে বা ছাৰ্ভিচ কৰিছে আপোনাৰ যিটো হয় সেইটো আপুনি চিলেক্ট কৰিব। আৰু অকুপেশ্যন আপোনাৰ জীৱিকা কি হয়, যদি কাল্টিভেশ্যন দিয়ে তেতিয়াহ'লে আপুনি ফাৰ্মাৰ দিব, আৰু টোটেল এনুৱেল ইনকাম কিমান হয় সেইটো দিব। তাৰপিছত আপুনি এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজৰ নাম লিখিব। এড্ৰেছ লাইন 2ত আপুনি পোষ্ট অফিচৰ নাম লিখি দিব। আপোনাৰ ষ্টেটটো চিলেক্ট কৰাই আছে, আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। সাব ডিভিশ্যন কোনটো হয়, সাব ডিভিশ্যনটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ চাৰ্কুল অফিচ কোনটো হয়, চাৰ্কুল অফিচটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ মৌজা কোনটো মৌজা পৰে, মৌজাটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ভিলেজৰ নাম যিটো হয় ভিলেজৰ নামটো দিব। কোনটো পৰে সেইটো পুলিচ ষ্টেচনটো দিব। তাৰপিছত আপুনি ছেভ এণ্ড নেক্সটৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি ডকুমেণ্টছ আপলোড কৰিব লাগিব, ঠিক আছে। ইয়াত আপুনি এড্ৰেছ প্ৰুফ আপলোড কৰিব লাগিব, আইডেণ্টি প্ৰুফ আপলোড কৰিব লাগিব, লেণ্ড ৰেভিনিউ ৰিচিপ্ট আপলোড কৰিব লাগিব। এই 3টা ডকুমেণ্টছ আপোনাৰ মেণ্ডেটৰী হয়।
ঠিক আছে ইয়াত আপুনি কি কৰিব আৰু বহুতে কমেন্ট কৰিছে যে বহুতে কৈছে যে গাঁওবুঢ়া সাৰ্টিফিকেটটো ক'ত আপলোড কৰিম বা গাঁওবুঢ়া সাৰ্টিফিকেট দিব লাগিব নে নাই আপোনালোকে সিম্পলি কি কৰিব আপোনাৰ এড্ৰেছ প্ৰুফত আপোনাৰ আধাৰ কাৰ্ড দিব আইডেন্টিটি প্ৰুফতো আধাৰ কাৰ্ড দিব যদি আপুনি ভোটাৰ কাৰ্ড দিয়ে তেতিয়ালে দুইটাতে ভোটাৰ আইডি দিব তাৰ পিছত আপোনাৰ যেটো আপোনাৰ একদম ফ্ৰেশ 2025 বৰ্ষৰ খাজনা ৰচিদ আছে হেতু আপুনি ল্যান্ড ৰিসিপ্টত আপুনি আপলোড কৰিব আৰু আপোনাৰ এনি আদাৰ ডকুমেন্টছত আপুনি কি কৰিব আপোনাৰ গাঁওবুঢ়া সাৰ্টিফিকেটখন আপলোড কৰিব যদি গাঁওবুঢ়া সাৰ্টিফিকেট আপলোড নকৰে তেতিয়া কিন্তু আপোনাৰ ইনকাম সাৰ্টিফিকেটটো নহয় ঠিক আছে আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ৰিজেক্ট মাৰি দিব ঠিক আছে আপুনি ইয়াত গাঁওবুঢ়া সাৰ্টিফিকেটটো আপলোড কৰিব আৰু গাঁওবুঢ়া সাৰ্টিফিকেটটো ক'ত আপলোড কৰিব ইয়াত আপুনি এনি আদাৰ ডকুমেন্টছৰ যেটো অপচন আছে ইয়াত আপুনি গাঁওবুঢ়া সাৰ্টিফিকেটটো আপলোড কৰিব ঠিক আছে ডকুমেন্টছখিনি আপুনি এনেকৈ ধুনীয়াকৈ আপলোড কৰি দিব তাৰ পিছত আপোনাৰ এপ্লিকেশনটো প্ৰিভিউ আহি যাব ইয়াত আপুনি দেখা পাইছে আপুনি আপোনাৰ নাম আপোনাৰ ডিটেইলছটো আপুনি যে ফিল আপ কৰিছে হেতু ঠিকই আছে না নাই আপুনি এবাৰ ধুনীয়াকৈ চাই লব ঠিক আছে সোৱাৰ পিছত আপুনি কি কৰিব সিম্পলি তলত আহিব আহাৰ পিছত আপুনি মেক পেমেন্টৰ অপচনত আপুনি ক্লিক কৰি দিব মেৰ অপচনটো এনেকৈ খোল খাই যাব ইয়াত আপুনি পেমেন্টৰ গেটৱেটো সিলেক্ট কৰিব পেমেন্ট গেটৱেত আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি বেংকটো সিলেক্ট কৰিব বেংকটো সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত আই এগ্ৰি সিলেক্ট কৰিব আৰু প্ৰসিড ফৰ পেমেন্টৰ অপচনত আপুনি ক্লিক কৰি দিব তাৰ পিছত এনেকৈ এটা পপ আপ আহিব এটো আপুনি ওকে কৰিব ওকে পিছত আপোনাৰ আগত এনেকুৱা অপচন আহিব ইয়াত আপুনি সিম্পলি কি কৰিব ইয়াত আপুনি টার্মস এন্ড কন্ডিশন সিলেক্ট কৰিব আৰু প্ৰসিড টু পেমেন্ট অপচনত আপুনি ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ আগত এনেকুৱা পেমেন্টৰ পেজটো খোল খাই যাব ইয়াত আপুনি ইউপিআই সিলেক্ট কৰিব ইউপিআই সিলেক্ট কৰাৰ পিছত আপুনি কিউআৰ কোড জেনাৰেট কৰি পেলাই আপুনি পেমেন্টটো কৰি দিব তাৰ পিছত আপুনি আপোনাৰ ৰিসিপ্টটো উলাই লব আৰু আপুনি 3 পৰা 5 দিনৰ ভিতৰত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো হৈ যায় আপুনি এবাৰ স্ট্যাটাসটো চাই থাকিব সো আজিৰ এই ভিডিওটো দেখিনি আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়ালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেসবুক পেজৰ পৰা চাই আছে তেতিয়ালে আমাৰ এই পেজটো ফলো কৰিবলৈ নাপাহৰিব